নমস্কাৰ আৰু সকলো আদিবাসী ৰাইজলৈ জহাৰ আৰু আপোনালোকলৈ এটা সুখবৰ আমি সকলো চেন্নাইত থকা আদিবাসী ৰাইজে মিলি আসাম বয়েজ কনভেনশন তৰফৰ পৰা প্ৰথমবাৰলৈ আমি কৰম ফেষ্টিভেল ৰাখিবলৈ গৈছো ডেটটো হৈছে 14 ছেপ্টেম্বৰ 2025 আৰু দিন হৈছে দেওবাৰ আৰু হেদিনাখন আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী মাইকেল পাথৰদাক আমি নিমন্ত্ৰিত কৰা হৈছে 14 তাৰিখে আমাৰ লগত উপস্থিত থাকিব আৰু আপোনালোকে চাব পাৰে গোটেই টিম নমস্কাৰ সকলোকে আৰু এইখিনি টিম আমাৰ এই মানুহখিনি আমি বহুত কষ্ট কৰিছো আমি চেন্নাইত এটা সংগঠন গঢ়ি তুলিবৰ বাবে বহুত কষ্ট কৰি আজি আমি সক্ষম হলো আৰু আশা কৰো সকলো প্ৰবাসী আদিবাসী ৰাইজে যেহেতু আমি অসমৰ পৰা আহি চেন্নাইত আছো অকল ফেষ্টিভেলৰ কাৰণে নহয় আমি সকলো ধৰণৰ বিপদে আপদে আমি হাতত হাত ধৰি আমি আগবাঢ়ি যাম বুলি আমি আশা ৰাখি আমি এইখন সংগঠন আগবাঢ়ি গৈছো আৰু যাতে আগলৈকে যাতে আপোনালোকেও আমাক সহায় সহযোগিতা আগবঢ়াব তাৰে কামনাৰে আমি আপোনালোকক এই ভিডিঅটো এৰিলো আৰু যাতে সকলো ৰাইজে পইচা পাতি দি সহায় কৰিব নালাগে জাস্ট আমাক আপোনালোকে সাহস দিয়ক আমাৰ পিছত আপোনালোকে খাৰা হওক যাতে আগলৈকে আমি আপোনালোকৰ সাহসত আমি আগবাঢ়ি যাওঁ ইমানে কৈ আমাৰ বয়েজ কনভেনশন তৰফৰ পৰা আপোনালোকলৈ জহাৰ জয় আদিবাসী জয় অসম